তেজপুৰৰ বাৰিকা চুবুৰী আসলাম খান নামৰ যুৱক এজন সন্ধানহীন হৈ আছে। পৰিয়ালৰ অভিযোগ তেওঁ তিনি বন্ধুৱে অপহৰণ কৰিছে। আৰক্ষীক গোচৰ দিয়াৰ পিছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ। ইফালে যুৱকজনৰ মোবাইল ফোন নগাঁৱৰ শিঙিতলিত উদ্ধাৰ হৈছে। পৰিয়ালে যুৱকজনৰ অপহৰণকাৰীক গ্ৰেপ্তাৰৰ দাবী তোলাৰ লগতে নিৰুদ্দেশ হৈ থকা আসলাম খানৰ সন্ধান উলিয়াবলৈ আহ্বান জনাইছে। আজি 21 তাৰিখৰ পৰা নাইকিয়া। মই থানাত কেছ দিছোঁ, মোক কোনো থানা পুলিচে মোক ৰেছপন্সি দিয়া নাইকিয়া। আৰু আজি 12 দিন হৈ গ'ল। ছাৰৰ তাত যাওঁ, ছাৰে কয় মই আজি আপোনালোকক খবৰ দিম, কালিলৈ খবৰ দিম। কোনো মোৰ আজিলৈকে মোৰ ল'ৰাটোৰ ন্যায় মই পোৱা নাই। এইটোৱে মই মহোদয়ক বিচাৰিছোঁ, মোক ন্যায় দিয়ক। ল'ৰাৰ নাম হৈছে আসলাম খান, বয়স 25 বছৰ। আৰু ল'ৰাটো যোৱা শুকুৰবাৰৰ পৰা ল'ৰাটো নাইকিয়া। ল'ৰাটো মোবাইল পাইছোঁ আমি হেৰিয়াৰ শিঙিমাৰীত। ছাৰে আমাক কৈছে আপোনালোকে ইয়াত কেছ দিয়ক, তাতো দি আহিছোঁ, ইয়াতো দিছোঁ। ক'ত আমি খবৰ কৰি আছোঁ, কোনোফালে আমি খা খবৰ পোৱা নাইকিয়া। ছাৰক আমাৰ সন্দেহ হৈছে ল'ৰাটোক কোনোবাই কিডনেপ কৰি মাৰ্ডাৰ কৰিছে। তাৰ 3টা লগত ল'ৰা আছিলে, দিন ৰাত 24 ঘণ্টা থাকে। তেওঁলোকক আমি কৈয়ে আছোঁ, ছাৰহঁতক নাম দিছোঁ, ফোনৰ নাম্বাৰ দিছোঁ, ছাৰহঁতে সিহঁতক এৰেষ্ট কৰা নাইকিয়া। কি কাৰণে এৰেষ্ট কৰা নাই মই নাজানো। সিহঁতৰ লগৰ যে 3টা আছে, বিট্টু, চেপা আৰু আপোনাৰ ৰবিন বোলা ল'ৰাটোৰ লগত দেখা গৈছে। 4টা বা 5টালৈকে দেখা গৈছে। প্লাছ আপোনাৰ ৰাতিপুৱা টাইমত পৰুৱা মিছন চাৰিআলিত সিহঁতক মানুহ একেলগে দেখা গৈছে। ছাৰক মই নামকেইটাও লিখি দিছোঁ যে ছাৰ এইকেইটা লগৰ কেইটাৰ লগত থাকে, ছাৰ এইকেইটা লগৰ লগতে ঘূৰে। আমাৰ ডাউট যে সিহঁতে কিডনেপ কৰিছে তাক। তাৰপিছতো ছাৰহঁতে একো একশ্যনে নলয়। আমি যে বিচাৰোঁ ছাৰহঁতে সোনকালে একশ্যন লওক। গতিকে ৰাতিপুৱা তেখেতে আহিছিলে মোৰ তাত, আহি কিনে 50 টকা লৈ গ'ল, 100 টকা লৈ গ'ল। 100 টকা লৈ যাওঁতে 3টা ল'ৰা আছিলে লগত। 3টা ল'ৰা যাওঁতে টমটম চলাই আছিলে, টমটমতে গুচি গ'ল। মই নাজানো এইটো কেছ হৈছে বুলি। তাৰপিছত বৌয়ে আমাৰ ফোন কৰিলে যে আসলাম নাইকিয়া ঘৰত, 4টা বাজি গ'ল, আবেলি 4টা বাজি গ'ল। মই ইয়াতে ইহঁতৰ লগতে লগ পাইছে, মইতো গম নাপাওঁ, মোৰতো দোকান আছে তেজপুৰ মুৰাতেদি। তাৰপিছত ৰাতি 10টা বাজি যেতিয়া ফোন কৰিছোঁ তেখেতৰ মোবাইলত, নগাঁও আমবাগানৰ পিনে মোবাইল পাইছে, মানুহ এজন আহি আছিলে শিঙুৰীতলিত। তেখেতে বোলে ফোন কৰি কিনে বৌক ক'লে যে এনেকৈ মোবাইলটো মই ৰাস্তাত পাইছোঁ, এনেকৈ। মই কৈছোঁ তো মই আসলামক দেখিছোঁ, আসলাম খানক, মানে আসলাম খানৰ যে আপোনাৰ মছজিদৰ বাহিৰত এনেকৈ মই হেৰিটো ইটাৰ ফাঁকত এনেকৈ হেৰিটো পালোঁ, এইটো আপোনাৰ মোবাইলটো পালোঁ। মই কৈছোঁ আসলামটো ৰাতিপুৱা আহিছিলে মোৰ তাত, টকা 100 মোৰ পৰা লৈ গৈছে। এনেকৈ 3টা ল'ৰা আছিলে লগত। 3টা এই টমটম চমটম চলায়। তেনেকৈ হ'ব পাৰে। মোৰ নিজৰ চিটৰ দোকান আছে তেজপুৰ আপোনাৰ মুৰাতেদি। তেনেকৈ থাকিব পাৰে, তেনেকৈ আমি কেছও দেখিছোঁ। আৰু এই 3টা ল'ৰাৰ লগত মানে কি, এই 2টা যোনটো আছে, মই একদম মানে গোটেই তেজপুৰৰ মানুহে চিনি পায় সেই 3টা ল'ৰা। যে চুৰি কেছতো যায়, ডকাইতি কেছতো যায়, বহুত কেছত যায় এই 3টা ল'ৰা। মই মোৰ ওপৰত মানে 3টা মই নিজ চকুদি দেখিছোঁ। ৰাতিপুৱা যেতিয়া আহিছে 10টা 11টা মানত, মইতো গম নাপাওঁ সি ক'ত গৈ আছে। মই নিজ চকুদি দেখিছোঁ 3টা ল'ৰা আহিছে, মোৰ তাৰ পৰা 100 টকা লৈ গৈছে। ব্লু কালাৰৰ আপোনাৰ টমটমত আহিছিলে।